সমাগত বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজা বাঢ়িছে মৃৎশিল্পীৰ ব্যস্ততা। হিন্দু ধৰ্মত বিশ্ব খনিকৰ বিশ্বকৰ্মা দেৱক সৃষ্টিৰ দেৱতা, সৃষ্টিৰ অধিকৰ্তা বুলি গণ্য কৰা হয়। ভগৱান বিশ্বকৰ্মাক দেৱতাৰ স্থপতি হিচাপে গণ্য কৰা হয়। বিশ্বকৰ্মা পূজা বিশেষকৈ গাড়ী মটৰ যন্ত্ৰপাতি কাৰখানা আৰু যন্ত্ৰপাতিৰ দোকানত য'ত যন্ত্ৰপাতিৰ সৈতে কাম কৰা লোকৰ ভৱিষ্যতৰ সুৰক্ষাৰ সৈতে কাম কৰিবলৈ তথা কামটো সফলভাৱে কৰিবলৈ উপাসনা কৰা হয়। বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজালৈ মাজত মাথো আৰু কেইটামান দিন বাকী। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে জামুগুৰি হাটতো বিশ্বকৰ্মা পূজা উপলক্ষে মৃৎশিল্পীসকল ব্যস্ত হৈ পৰিছে বিশ্বকৰ্মা মূৰ্তি নিৰ্মাণৰ কামত। দহুবন কাটি কৰি এতিয়া দিনে নিশাই বিশ্ব খনিকৰৰ মূৰ্তি নিৰ্মাণত ব্যস্ত জামুগুৰি হাটৰ মৃৎশিল্পীসকল। ইয়াৰ মাজতে জামুগুৰি হাটৰ টুপিয়াৰ মা দুৰ্গা শিল্পালয়ৰ মৃৎশিল্পীগৰাকীয়ে বিশ্বকৰ্মা পূজা উপলক্ষে ৯৫ৰো অধিক বিশ্বকৰ্মা মূৰ্তি নিৰ্মাণ কৰি উলিয়াইছে। বৰ্তমান গ্ৰাহকৰ বাবে অপেক্ষাৰত মৃৎশিল্পীগৰাকীয়ে নিৰ্মাণ কৰা বিশ্বকৰ্মা মূৰ্তিত শেষ পৰক দিয়াত ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে। আমাৰ এই মা দুৰ্গাৰ শিল্পালয় আমাৰ এই উত্তৰ অঞ্চলত জামুগুৰি অঞ্চলত মোৰ এই কাৰখানা আছে। মই আজি ১৩ বছৰত ভৰি দিব মোৰ এই কাৰখানাই। আৰু মোৰ প্ৰথম যেতিয়া মই কাৰখানা খোলোঁ, প্ৰথম বিশ্বকৰ্মা আছিলে মোৰ দুজন। সেই দুজনৰ পৰাই তেওঁলোকৰ আশীৰ্বাদতেই মই এতিয়া এই কৰ্মভাগ কৰি পেলাই এতিয়া আজি মোৰ ৯৫জন বিশ্বকৰ্মা গোসাঁনী মই প্ৰস্তুত কৰিছোঁ। আৰু এই ৯৫জন গোসাঁনীৰ পৰাই মোৰ আজি ৭০খন গোসাঁনীৰ অৰ্ডাৰ প্ৰায় হৈয়ে গৈছে আৰু ২৫খন আছে। আৰু বিশ্বকৰ্মা পূজাৰ আগদিনাখনো যথেষ্ট কাষ্টমাৰ আজিকালি আগদিনাখন আহে বিচাৰি। সেইদিনাখনো মই কাষ্টমাৰসকলক তেওঁসকলৰ মানে চাহিদা পূৰাব পৰাকৈ মই প্ৰস্তুত কৰি থৈছোঁ। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ জামুগুৰি হাট।